মানুহ হৈ মানুহৰ কথা অলপ চিন্তা কৰিব লাগে। শিৱসাগৰখন গোটেই ধ্বংস হৈ গ'ল মানে। বানপানীয়ে মানে শেষ কৰি পেলালে মানে। একদম চূৰ্ণ বিচূৰ্ণ কৰি দিলে। সেইবিলাক দেখি মানুহৰ মনটো মনা নাই, মানুহে সহায় কৰিব আগবাঢ়ি গৈছে। আৰু কিছুমানে মানে নিজৰ পেটটো চিনি পায় মানে। নিজে ভঁৰাল বনাব বিচাৰিছে মানে সাহায্যই। আৰু এই গোটেই শিৱসাগৰবাসী ৰাজ্য গোটেই শিৱসাগৰখনেই মানে বানপানী হৈ গ'ল। সকলোৱে সাহায্য বিচাৰিছে, সকলোৱে পাব লাগে। মানুহে মানুহৰ বাবে চিন্তা কৰিব লাগে অলপ। কিছুমান আছে দেই, কিছুমান মানে গাড়ী আগলৈ যাবলৈ নিদিয়ে, মানে ভিতৰলৈ যাবলৈ নিদিয়ে। এনেকুৱা কিছুমান মানে ভিডিঅ' পাইছোঁ। তো এনেকুৱাবিলাক কেলৈ কৰিব লাগে বাৰু? এনেকুৱা মানসিকতা কেলৈ কৰিব লাগে? চিন্তা কৰিবলগীয়া কথা হে। সকলোৱে তাত বিপদত পৰিছে, সকলোৱে তাত বানাক্ৰান্ত মানে ডুবি আছে বানপানীত। মানুহে সেইবিলাক দেখি পিনি মানুহে সাহায্য কৰিব গৈছে। তাতে মানে আধা ৰাস্তাতে মেইন ৰাস্তা আছে, গাড়ী ৰখাই পিনি গোটেই বস্তু লৈ লৈছে বেছিকৈ। ভিতৰৰ মানুহে পোৱা নাই। এইবিলাক দেখি ভিডিঅ' দেখি মানে বেয়া লাগিছে। যিবিলাকে মানে সাহায্য কৰিবলৈ যাবলৈ মানে ঘৰতে ভাবি আছে, দূৰৰ মানুহবিলাকে, সেইবিলাকে এনেকুৱা ভিডিঅ'বিলাক দেখি পিনি মানে নাযাব, মানে দিবলৈ নাযাব। ক'ব তাৰ মানুহবিলাক অসভ্য। কথাটো হয় নহয়, আপোনালোকে চিন্তা কৰি চাব দেই ৰাইজ। ফেচবুক ৰাইজক মই কৈছোঁ, যিবিলাকে ঘৰত বহি মানে তাৰ মানে পৰিস্থিতি দেখি যিবিলাকে মানে সহায় কৰিবলৈ যাব বিচাৰিছে, সেইবিলাকো মানে মন চন ভাঙি যাব, নিদিব মানে। তো নিজৰটো খালি চিন্তা কৰিলে নহ'ব, মানে সকলোৱে তাত বিপদত পৰিছে, সকলোৱে উদ্ধাৰ হ'ব লাগে, সেইটো কথা ভাবিব লাগে। সকলোৱে যদি ভঁৰাল বিচাৰিব বিচাৰিছে, ভঁৰাল বনাব বিচাৰিছে, কাম নহ'ব তেতিয়াহ'লে। ঠিক আছে, সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে। সকলোৱে তাত বিপদত পৰিছে আৰু সকলোৱে উদ্ধাৰ হ'ব লাগে, ভাল হ'ব লাগে, আৰু আগৰ পৰিস্থিতি ঘূৰি আহিব লাগে। চিন্তা কৰিবলগীয়া কথা মানে। কিছুমান ভিডিঅ' দেখিছোঁ মানে মানুহৰ গাড়ী ৰখাই পিনি কাজিয়া কৰিছে, বান সাহায্য কৰা মানুহক ধমকি দিছে, কিবা কৰিছে ৰাস্তাতে। এইবিলাক বহুত বেয়া কথা হৈছে দেই। শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়ৰ পৰিস্থিতি দেখি মানে অসমৰ বাহিৰৰ মানুহে হেল্প কৰিব আহিছে, সহায় কৰিব আহিছে। আৰু এনেকুৱা ব্যৱহাৰ কৰিলে মানে নেক্সট বাৰ মানে নাহিব আৰু। এনেকৈ অৱস্থা দেখি গ'লে মানে এনেকুৱা কৰিলে মানুহে মানুহৰ কথা অলপ ভাবিব লাগে। সহায় কৰা মানুহবিলাকো বহুত কষ্ট কৰি তাত সহায় কৰিব গৈছে, সেইটো কথা চিন্তা কৰিব লাগে। ইমান দূৰৰ পৰা গৈছে, কাৰোবাৰ নিজৰ টকা পইচাৰে, কাৰোবাৰ ধন সম্পত্তিৰে সহায় কৰিব গৈছে, আৰু সেনেকুৱা ব্যৱহাৰ কৰিলে বাৰু কি যে হ'ব মানে। অসমৰ এই পৰিস্থিতি দেখি বাহিৰৰ মানুহে মানে সহায় কৰিব আহিছে। ক'ত বিহাৰ, মুম্বাই, দিল্লী, মানে ডাঙৰ ডাঙৰ ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ, মানে ক'বলৈ ভাষা নাই মানে। আৰু এই কেইদিনৰ আগতে মানে এনেকুৱা ভিডিঅ' মানে কেইটামান দেখিছোঁ, গাড়ী ৰখাই দিছে, মানে বহুত এনেকুৱা ভিডিঅ' মানে পাইছোঁ। বস্তু মানে বেছিকৈ লৈ গৈছে, মানে ভগাই নলয়, কিবা নলয়, ভিতৰত যাব নিদিয়ে গাড়ী। তো এনেকুৱা পৰিস্থিতিত মানে এনেকুৱা কৰাটো মানে ঘৃণনীয় হৈছে, মানে একদম কি ক'ম আৰু।